নমস্কাৰ এছামিছ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ মাদ্ৰাছা শিক্ষাক লৈ পুনৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে মাদ্ৰাছা শব্দটো মূৰত থকালৈকে ল'ৰা ছোৱালীয়ে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে মাদ্ৰাছাত মানৱ ভংগৰ শিক্ষা প্ৰদান কৰা হয় মাদ্ৰাছা শব্দটোৱে বিলুপ্ত হৈ যাব লাগে মাদ্ৰাছা শব্দটো মূৰত থকালৈকে ল'ৰা ছোৱালীয়ে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে মাদ্ৰাছাত মানৱ ভংগৰ শিক্ষা প্ৰদান কৰা হয় দিল্লীত মাদ্ৰাছাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য কোৰাণতকৈ বেছি গণিত বিজ্ঞান আদি বিষয়বোৰ শিক্ষা দিয়ক সকলো মুছলমান পূৰ্বতে হিন্দু আছিল ভাৰতৰ মাটিত পূৰ্বতে সকলো হিন্দু আছিল এই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনলৈ অসমৰ যুৱক যুৱতীৰ যোগদান প্ৰক্ৰিয়া অব্যাহত আছে এইবাৰ পুনৰ আলফালৈ যাবলৈ যোজা কৰোঁতেই আৰক্ষীৰ হাতত আটক হ'ল 7জনকৈ যুৱক কি উজনি কি নামনি এতিয়া সকলোৰে আকৰ্ষণ কেৱল নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনলৈ খত বৈছে ৰাজ্যৰ বহু যুৱক যুৱতীৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত আলফা স্বাধীনক শক্তিশালী কৰাৰ স্বাৰ্থতেই আলফাই আৰম্ভ কৰিছে সদস্য ভৰ্তি অভিযান এই সদস্য ভৰ্তি অভিযানত অন্তৰ্ভুক্ত হৈছে ৰাজ্যৰ বহু যুৱক যুৱতীৰ নাম আলফাৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতেই পুনৰ আটক হৈছে 7জনকৈ যুৱক চৰাইদেউৰ সাপেখাতিত আটক কৰে এই যুৱক কেইজনক অসম ৰাইফলছ আৰু সাপেখাতি আৰক্ষীৰ নিশা চলা যুটীয়া অভিযানত আটক কৰা হয় যুৱক কেইজন হৈছে ক্ৰমে সাপেখাতি টাইৰাই গাঁৱৰ অশ্বিনী কুমাৰ বৰুৱা বাক্সু গাঁৱৰ 2 ভাতৃ ক্ৰমে আশিষ দাস আৰু দেৱ দাস আৰু একে গাঁৱৰে যতীন দাস 3 নং হাওফাও গাঁৱৰ নৰ থাপা আৰু গণেশ চেত্ৰী আৰু ৰহন গোহাঁই গাঁৱৰ পৰা জান বৰগোহাঁই পৰৱৰ্তী খবৰ বিশ্বত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ প্ৰকোপ ভাৰতকে ধৰি বিশ্বৰ 16খন দেশলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে ছৌদি আৰবে যোৱা কেইদিনমানৰ পৰা ভাৰতত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে এনে পৰিস্থিতিত ছৌদি আৰবে তেওঁলোকৰ নাগৰিকসকলৰ বাবে ভাৰতলৈ ভ্ৰমণ নিষিদ্ধ কৰিছে কেৱল ভাৰতেই নহয় মুঠ 16খন দেশলৈ ভ্ৰমণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ভাৰতৰ উপৰি ছৌদি আৰবে বৰ্তমান লেবানন সিৰিয়া তুৰস্ক ইৰাণ আফগানিস্তান ইয়েমেন সোমালিয়া ইথিওপিয়া কংগো গণৰাজ্য লিবিয়া ইণ্ডোনেছিয়া ভিয়েটনাম আৰ্মেনিয়া বেলাৰুছ আৰু ভেনিজুৱেলা ভ্ৰমণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ছৌদি আৰবৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে এতিয়ালৈকে নতুনকৈ সংক্ৰমণ বিয়পি পৰা নাই কিন্তু সমগ্ৰ বিশ্বৰ কৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইপিনে ছৌদি আৰবৰ প্ৰশাসনে জানিবলৈ দিয়া মতে এতিয়ালৈকে দেশখনত কোনো মাংকিপক্সত আক্ৰান্ত হোৱা নাই দক্ষিণ আফ্ৰিকাৰ পৰা বিয়পি পৰা মাংকিপক্সে ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাসিন্দাৰ মাজত আতংকৰ সৃষ্টি কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সৰ সংক্ৰমণক লৈ সকলো দেশকেই সতৰ্ক কৰি দিছে এতিয়ালৈকে বিশ্বৰ মুঠ 15খন দেশত মাংকিপক্স বিয়পি পৰাৰ তথ্য পোহৰলৈ আহিছে বন্ধুসকল তাৰ পিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বটদ্ৰৱাৰ থানা জুলৰ অভিযুক্তৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰিছে পিষ্টল গুলী আৰু নিচাযুক্ত টেবলেট প্ৰসংগ বটদ্ৰৱা আৰক্ষী থানাত আক্ৰমণ অগ্নিসংযোগৰ ঘটনাৰ সৈতে জড়িত ইমান আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এটা পিষ্টল লগতে উদ্ধাৰ কৰা হৈছে 4 ৰাউণ্ড 9mm গুলী ইমান আলীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলীৰ বাসগৃহ দেওবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে জেচিবি লগাই ভাঙি দিছিল আৰক্ষীৰ অভিযানতেই ইমানৰ ঘৰৰ পৰা পিষ্টল গুলী উদ্ধাৰ কৰা হৈছে আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত মুজিবুৰ ৰহমান নামৰ আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুজিবুৰৰ ঘৰৰ পৰা ড্ৰাগছ হিচাপে ব্যৱহাৰ হোৱা 6500 নিচাযুক্ত টেবলেট উদ্ধাৰ কৰিছে অভিযানকাৰী আৰক্ষীয়ে থানা আক্ৰমণৰ সৈতে জড়িত মূল অভিযুক্তসকলৰ ভিতৰত 6জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে ৰফিকুল ইছলাম মুজিবুৰ ৰহমান আনোৱাৰ হুছেইন সবিনা খাতুন ৰছিদা খাতুন আনোৱাৰ হুছেইন
ইয়াৰ বাহিৰেও 12জন লোকক আটক কৰি আৰক্ষীয়ে সোধপোছ চলাই আছে। বটদ্ৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুমুদ গগৈক নিলম্বন কৰাৰ পিছত এক নিৰ্দেশযোগে সঞ্জীৱ লাহনক বটদ্ৰাৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। লগতে বটদ্ৰাৰ সকলো বিষয়া কনিষ্টেবলক ৰিজাৰ্ভ ক্লজ কৰাৰ পিছত নতুন ষ্টাফ নিয়োগ কৰা হৈছে। পৰৱৰ্তী খবৰ, অৱশেষত শ্ৰীলংকাৰ পৰা প্ৰত্যাহাৰ কৰা হ'ল জৰুৰীকালীন অৱস্থা। শ্ৰীলংকা চৰকাৰে শনিবাৰে দেশখনত কাৰ্যকৰী কৰা জৰুৰীকালীন অৱস্থা উঠাই লৈছে। শ্ৰীলংকাত চলি থকা অৰ্থনৈতিক সংকটৰ মাজত চৰকাৰ বিৰোধী প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি 2 সপ্তাহৰ আগতে জৰুৰীকালীন অৱস্থা জাৰি কৰা হৈছিল। শেহতীয়াকৈ শ্ৰীলংকাত প্ৰতিবাদকাৰীসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষকে ধৰি বহু নেতাৰ ঘৰত অগ্নিসংযোগ কৰে। ইয়াৰ পিছত তাত এখন নতুন চৰকাৰ গঠন কৰা হয়। আইন শৃংখলাৰ উন্নতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সংসদত জৰুৰীকালীন নিয়মাৱলী প্ৰৱৰ্তন নকৰাৰ সিদ্ধান্ত লয়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে 6 মেৰ মাজনিশা এমাহত দ্বিতীয়বাৰৰ বাবে জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল। ৰাষ্ট্ৰপতিৰ সচিবালয়ে কৈছে যে শুক্ৰবাৰে মাজনিশাৰ পৰা জৰুৰীকালীন অৱস্থা উঠাই লোৱা হৈছে। জৰুৰীকালীন অৱস্থা বলবৎ কৰা বা বজাই ৰখাটো সংসদৰ ওপৰত নিৰ্ভৰ কৰে, যাক ৰাষ্ট্ৰপতিয়ে জাননী দিয়াৰ 14 দিনৰ ভিতৰত সদনত উপস্থাপন কৰিব লাগিব। অৱশ্যে চৰকাৰে সংসদত জৰুৰীকালীন নিয়মাৱলী প্ৰৱৰ্তন নকৰাৰ সিদ্ধান্ত লয়। মন কৰিবলগীয়া বিষয়টো হ'ল যে জৰুৰীকালীন অৱস্থাত আৰক্ষী আৰু সুৰক্ষা বাহিনীয়ে যিকোনো ব্যক্তিক গ্ৰেপ্তাৰ আৰু আটক কৰাৰ সীমাহীন ক্ষমতা লাভ কৰে। শ্ৰীলংকাত চৰকাৰপন্থী আৰু চৰকাৰ বিৰোধী প্ৰতিবাদৰ সময়ত হোৱা সংঘৰ্ষত ইতিমধ্যে 10জন লোকৰ মৃত্যু হৈছে আৰু 200ৰো অধিক লোক আহত হৈছে। পৰৱৰ্তী খবৰ, BTCত পুনৰ চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে। পুনৰ চৰকাৰ গঠনৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। BTCত পুনৰ চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে। পুনৰ চৰকাৰ গঠনৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। কোকিলাবাৰীৰ উপনিৰ্বাচনৰ পাছতেই চৰকাৰ গঠন কৰিব BPF-এ। মিত্ৰজোঁটৰ 12জনতকৈ অধিক পাৰিষদে চামিল হ'ব BPF-ত। এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ। দীৰ্ঘদিনৰ অন্তত পুনৰ সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিলে হাগ্ৰামা মহিলাৰীয়ে। পৰৱৰ্তী খবৰ, বটদ্ৰা কাণ্ডক লৈ মন্ত্ৰী পীযুষ হাজৰিকা অখিল গগৈক কটাক্ষ কৰি কৈছিল যে অখিল গগৈৰ শৰীৰত অসমীয়াৰ তেজ নাই। আৰু তাৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে মন্তব্য কৰি কয় যে মোৰ দেহত লাচিতৰ তেজ আছে আৰু লাচিতে কটা মমায়েকৰ তেজ আছে মুখ্যমন্ত্ৰীৰ গাত। মোৰ দেহত লাচিতৰ তেজ আছে, মই লাচিত বৰফুকনৰ বংশৰ। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীযুষ হাজৰিকাক হুংকাৰ বিধায়ক অখিল গগৈৰ। লাচিতে কটা মমায়েকৰ তেজ আছে মুখ্যমন্ত্ৰীৰ গাত। পীযুষ হাজৰিকা অসম আক্ৰমণকাৰী মোগলৰ বংশধৰ। এওঁলোকে দেশৰ বিপদৰ সময়ত দিল্লীৰ শৰণাপন্ন হৈছে, এইবুলি মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, বটদ্ৰা কাণ্ডক লৈ এইবাৰ মুখ খুলিছে AIUDF-ৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে প্ৰশ্ন উত্থাপন কৰি কয় যে আৰক্ষীৰ জিম্মাত কেনেকৈ মৃত্যু হ'ল ছফিকুলৰ। বটদ্ৰা কাণ্ডক লৈ মুখ খুলিলে মৌলানা বদৰুদ্দিন আজমলে। আৰক্ষীৰ জিম্মাত কেনেকৈ মৃত্যু হ'ল ছফিকুলৰ, এই প্ৰশ্ন উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। থানা জ্বলোৱাৰ পিছত কিয় এজায়ো গুলী নুফুটালে আৰক্ষীয়ে, এই প্ৰশ্ন উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। কিয় দৰ্শক হিচাপে দৃশ্য উপভোগ কৰিলে আৰক্ষীয়ে। ছফিকুলৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰক মুখ্যমন্ত্ৰীয়ে, এই দাবী উত্থাপন কৰিছে AIUDF-ৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, চৰকাৰে হয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক নহ'লে গাদী এৰক, এই দাবী অসম তৃণমূল কংগ্ৰেছৰ। প্ৰত্যেক দিনে পৰিৱৰ্তনৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতে এতিয়া প্ৰায়ে আৰম্ভ হৈছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। শেহতীয়াকৈ পেট্ৰল ডিজেল ৰন্ধন গেছকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা জীৱনদায়িনী ঔষধৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী তুলি অসম তৃণমূল কংগ্ৰেছৰ উদ্যোগত সোমবাৰে চচলত পুৱা 8 বজাৰ পৰা 12 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অসম তৃণমূল কংগ্ৰেছৰ দলটোৰ অৰ্ধশতাধিক কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক নহ'লে চৰকাৰে গাদী এৰক, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি চৰকাৰে আমাক জীয়াই থাকিবলৈ দিয়ক, বিজেপি চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে।
প্ৰতিবাদত ভাগ লৈ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে অস্বাধীনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত সকলো ধৰণৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে সৰ্বসাধাৰণ লোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে। লগতে বৰ্তমান বিজেপি চৰকাৰখনক অসংবেদনশীল দৰিদ্ৰ বিৰোধী জনবিৰোধী আখ্যা দি বিশেষকৈ মূল্য বৃদ্ধিৰ হাজাৰটা উদাহৰণৰ ভিতৰত 4,000 বিধ ঔষধৰ দাম 10% পৰা 40% বৃদ্ধি হোৱাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বুলি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়। লগতে ঔষধৰ দাম বৃদ্ধিৰ ফলত এনেকুৱা অৱস্থা হৈছে টকাৰ অভাৱত ৰোগীয়ে ঔষধ খাব নোৱাৰি মৃত্যুৰ মুখত পৰিছে। এয়া নেকি বিজেপি চৰকাৰৰ সবকা সাথ সবকা বিকাশৰ নমুনা? এই বুলি প্ৰশ্ন কৰি যদিহে চৰকাৰখনে মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰে তেন্তে গাদীত থকা প্ৰয়োজন নাই বুলি ব্যক্ত কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।